প্ৰথমতে মই ইয়াৰ যিসকল উদ্যোক্তা তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুলু মোৰ ভাইৰ দৰে প্ৰতিটো ক্ষেত্ৰতে আমি সহযোগিতা আগবঢ়াম। আৰু মই আটাইতকৈ গৌৰৱবোধ কৰিছোঁ যে মোৰ আপোনালোকে জানে, চবেই চিনি পাই চাগে সেউজ জীৱনৰ কাষৰীয়া এইটো অঞ্চল। আৰু মই এই চেনেলৰ যোগেদি এটা আহ্বান জনাম, আমাৰ বিশেষকৈ পলিটেকনিকখন আছে আৰু শিক্ষাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা লৈ আছে। আৰু ইয়াৰ লগতে শিক্ষাৰ লগতে আমাৰ সংস্কৃতি জীয়াই ৰখাৰ এটা প্ৰয়াস। আমাৰ এফালে শিক্ষা আছে আৰু এটা সংস্কৃতি জীয়াই ৰখাৰ যিটো প্ৰয়াস, কৰ্মশালা, দুইফালে এটা কাৰখানা সৃষ্টি কৰিছোঁ। আৰু এইটো হ'ল অসমীয়া জাতিৰ যিটো মেৰুদণ্ড। বিহু যদি হেৰাই যায়, আমাৰ মেৰুদণ্ডটো হেৰাই যাব। শিক্ষাৰ লগতে আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। আৰু এই যিটো অপ্ৰাণ চেষ্টা, আজি জাতিৰ সংকটত ভুগিছে, অসমীয়াৰ বিহুটোৰ বাহিৰে চাগে আমাৰ গামোচাখনৰ বাহিৰে একোৱে আমাৰ নিজস্ব নাইকিয়া হৈ গৈছে। আৰু এই সংকট কালত বিহুৱে যি এটা জাতিৰ প্ৰেম নিদৰ্শন দাঙি ধৰিবলৈ যি প্ৰয়াস কৰিছে, তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইতকৈ সুখী অনুভৱ কৰিছোঁ এইটো কাৰণে যে ইমান ব্যস্ততা, আজি জানে আপোনালোকে মোবাইলৰ লগত ব্যস্ততা, এই মোবাইলৰ পৰা ব্যস্ততা বাঢ়ি যায় এইটো সাংস্কৃতিৰ কাৰণে যিটো সংগ্ৰাম কৰিছে, এই একচুৱেলি মই তেওঁলোকক চেলুট দিছোঁ। আৰু তাৰ লগে অভিভাৱকসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই পৰম্পৰা যাতে জীয়াই থাকে আৰু অসমীয়া সংস্কৃতি ইয়াৰ বাহিৰে আমাৰ গত্যন্ত নাই। আৰু মই অনুভৱ কৰিছোঁ আৰু এই চেনেলৰ যোগেদি এটা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি নিগেটিভ মেছেজবিলাক বেছিকৈ যায়, পজিটিভ মেছেজবিলাক নাযায়। আৰু মোৰ মুক্তামণি আপোনালোকক মই সদায় লগ পাওঁ যে সদায় এটা শুভ বাৰ্তা জাতক। এটা নিউজ চেনেল খোলাৰ লগে লগে মানুহৰ মনত এটা পজিটিভ ৰিয়েকশ্যন হওক। এই যে আমি জীয়াই থকাৰ জাতীয় সংগ্ৰাম, জাতীয় চেতনাটো মানে উৎকৰ্ষ সাধন হ'ব লাগে। আৰু যিটো আমাৰ প্ৰগ্ৰেম আছে, কেই তাৰিখে আছে আমাৰ, আৰু মই আপোনালোকক সকলো হাতযোৰ কৰি কৈছোঁ, আপোনালোকে 26 আৰু 27 আহক। ইয়াতে শান্তিপূৰ্ণভাৱে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু ফলপ্ৰসূ হওক। আৰু অসমৰ ভিতৰত এই বিহুখনে যাতে এটা প্ৰতিষ্ঠা লাভ কৰে, তাৰ মানে পৰম পিতাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ এটি যোজনাৰে। এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ও গছে বনে সলালে, ঐ পাত শদিয়া ধুবুৰীত ঢোলৰ গুম গুমনি, ঐ বিহু বিহু লাগিছে গাত। কুশল মাখল ৰাজ্য 10দিনীয়া কৰ্মশালা সামৰণি কৰিছে, কি ক'ব? বিশ্বজ্যোতি এথলেটিক্স ক্লাবে যি 10দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলে, সেই বিহু আখৰাখনিত মোক এগৰাকী প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে মই ক্লাবৰ সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ। লগতে এই স্থানীয় জাপি সজীয়া গাঁৱৰ সকলো অভিভাৱকসকলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে কণ কণ কন্যাসকলক, ঢুলীয়াসকলক আগবঢ়াই আনিছে। অনাগত তেওঁলোকে নিজৰ জাতি সংস্কৃতি ৰক্ষাৰ বাবে তেনেদৰে সকলো ছাত্ৰ ছাত্ৰীক, নাচনীসকলক নিজৰ সংস্কৃতি চিনাকি কৰিবলৈ উলিয়াই আনে, তাকে কামনা কৰিছোঁ। খুব ভাল অনুভৱ। বিষ্ণুজ্যোতি এথলেটিক ক্লাবৰ সৌজন্যত আমি পোনপ্ৰথমবাৰৰ বাবে 10দিনীয়া আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। আজি আমাৰ সফল সমাপ্তি ঘটিছে। আমাৰ মুখ্য প্ৰশিক্ষক আছে স্মৃতি দাস ডাঙৰণী, তেখেতেও আমাৰ যথেষ্ট সহায় সহযোগিতা তেখেতে আগবঢ়াইছে। ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্ট আমাৰ সমাগম হৈছে মানুহখিনি। আৰু আমাৰ প্ৰায় 100ৰ ওপৰ আমাৰ প্ৰশিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰিছে।